नमस्कार दोस्तों, स्वागत है आप सबका मेरे चैनल में। मैं हूं राजीवुल और आप देख रहे हैं ज्ञान टूल। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই কথা পাতিম অসম টেটৰ যোনটো সিলেবাস আছে এই সিলেবাস সম্পৰ্কে ইয়াত বিশদভাৱে আজি আলোচনা কৰিম। আৰু এই সিলেবাসটো গভৰ্ণমেণ্ট অফ আসামৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ৰিলিজ কৰা হয়, অফিচিয়েল সিলেবাস হয়। কমিশনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আসাম এডুকেশ্যন ডিপাৰ্টমেণ্ট, এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী ডিপাৰ্টমেণ্ট, দিছপুৰ গুৱাহাটী 6। সো অসম টেটৰ যোনটো পৰীক্ষা হয় তাত লোৱাৰ সেকশ্যনত মানে প্ৰাইমেৰী সেকশ্যনত ক্লাছ 1 পৰা ক্লাছ 5 বাবে যোনটো টিচাৰ এলিজিবিলিটি টেষ্ট হয় তাত 5টা সাবজেক্ট থাকে: চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, লেংগুৱেজ 1, লেংগুৱেজ 2, মেথমেটিক্স আৰু এনভাইৰনমেণ্টেল সায়েন্স। সো পেডাগজিত থাকে 30 মাৰ্ক। লেংগুৱেজ 1 যোনটো আপোনাৰ লোকেল লেংগুৱেজ হয়, মাদাৰ টাং হয়, সেইটো ল'ব লাগে। মানে আপুনি যোনটো মিডিয়ামত চাকৰি কৰিব বিচাৰে, অসমীয়া যদি লেংগুৱেজ 1 আপোনাৰ অসমীয়া হয় তেন্তে আপুনি সেই মিডিয়ামৰ স্কুলত এপ্লাই কৰিব পাৰিব, আৰু লেংগুৱেজ 2টো ইংলিছ হ'ব লাগে। আৰু মেথমেটিক্সত 30 মাৰ্ক থাকে, ইয়াৰ লগতে এনভাইৰনমেণ্টেল সায়েন্স বা পৰিৱেশ বিজ্ঞানত 30 মাৰ্ক থাকে। টোটেল মাৰ্ক ইয়াত আপুনি দেখা পাইছে 150 মাৰ্ক, আৰু আপোনাক 150 মিনিট সময় দিয়া হয়। 150 মিনিট অৰ্থাৎ 2.5 ঘণ্টা সময় দিয়া হয়। পোনপ্ৰথমে আমি ইয়াত CDP বা চাইল্ড ডেভেলপমেণ্ট পেডাগজি সিলেবাসটো চাওঁ লোৱাৰ সেকশ্যনৰ কাৰণে। সো ইয়াত চাইল্ড ডেভেলপমেণ্ট ফৰ চিলড্ৰেন 6 to 11 ইয়াৰ্ছ গ্ৰুপ। প্ৰথমতে ইয়াত 6 বছৰৰ পৰা 11 বছৰ বয়সৰ বাবে যোনটো শিশুৰ বিকাশ আছে, এই বিকাশৰ স্তৰকেইটা আৰু তাৰ ধাৰণাখিনিৰ বিষয়ে আপোনালোকে জানিব লাগে। লগতে প্ৰত্যেকটো ষ্টেজৰ কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে আপোনালোকে জানিব লাগিব। আৰু এই বিকাশৰ ক্ষেত্ৰত আপোনাৰ কি কাৰকে নিৰ্ভৰ কৰে, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্ট, বায়'লজিকেল, হেৰিডিটি, সাইকোলজিকেল আৰু এনভাইৰনমেণ্টেল ফেক্টৰ্ছ, ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেণ্ট, শিশুৰ বাল্যকালত হোৱা যোনটো ভাষিক বিকাশ আৰু শিশুৰ পৰৱৰ্তী যোনটো ভাষিক বিকাশ হয় ইয়াৰ বিষয়ে জানিব লাগিব। কমন বিহেভিয়াৰেল প্ৰব্লেমছ অফ চিলড্ৰেন, এডজাষ্টমেণ্ট, কনচেপ্ট অফ মেণ্টেল হেল্থ এণ্ড হাইজিন। ইয়াৰ পিছত আছে প্ৰচেছ অফ লাৰ্নিং, কানেকশ্যনিজম, কণ্ডিশ্যনিং অৰ কনষ্ট্ৰাকটিভিজম। পেডাগজিত আছে আপোনাৰ নলেজ অফ চিলড্ৰেন ফ্ৰম ডাইভাৰ্ছ কণ্টেক্সট, তাৰ লগতে নলেজ অফ চিলড্ৰেন ফ্ৰম ডাইভাৰ্ছ কণ্টেক্সটৰ পৰা আপোনালোকৰ নলেজ থাকিব লাগিব। অৰ্গেনাইজিং টিচিং, আপোনাৰ টিচিং লাৰ্নিং যোনটো মেথড আছে তাত TLM, লেকচাৰ মেথড, প্ৰজেক্ট মেথড, ডেমনষ্ট্ৰেশ্যন মেথড এইবিলাকৰ বিষয়ে কুৱেশ্যন আহিব। ক্লাছৰুম মেনেজমেণ্ট, কনচেপ্ট অফ চাইল্ড চেণ্টাৰ্ড টিচিং এণ্ড কম্পিটেন্সি বেছড টিচিং, ইভেলুৱেশ্যন, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনছিভ ইভেলুৱেশ্যন, ফৰ্মেটিভ এণ্ড ছামেটিভ ইভেলুৱেশ্যন। ইয়াৰ পিছত আমি আহিছোঁ লেংগুৱেজ 1 আছামিজ পেপাৰৰ বাবে। ইয়াত যোনবিলাক টপিক আছে ইয়াত দেখিব পাৰিছে অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে ধাৰণা থাকিব লাগিব। অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা, যেনেকৈ তেওঁলোকৰ জীৱন বৃত্ত জানিব লাগিব, তেওঁলোকে লিখা যিকোনো গ্ৰন্থৰ নাম সুধিব পাৰে। 3 নম্বৰত কৈছে অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণা, নত্যবিধি, সত্যবিধি, অসমীয়া সন্ধি, জতুৱা ঠাঁচ, খণ্ডবাক্য, সম্বন্ধবাচক পুৰুবিভক্তি, পিছত আছে বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয় আদি সম্পৰ্কে সুস্পষ্ট ধাৰণা। ইয়াৰ লগতে 4 নম্বৰত দিয়া আছে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা, ভাষা শিক্ষণৰ মূল 4টা কৌশল। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই টপিকটো গোটেইকেইটা ছাবজেক্টতে আছে, গোটেইকেইটা টপিকতে আছে। শ্ৰৱণ, কথন, পঠন আৰু লিখন সম্পৰ্কে বিতংকৈ জনা। ইয়াৰ পিছত ইংলিছৰ যোনটো লেংগুৱেজ 2 ছেকশ্যন আছে, এই ছাবজেক্টৰ টপিককেইটা হৈছে যোনটো ডেভেলপমেণ্ট স্কিল আছে 4টা, লিচনিং, স্পিকিং, ৰিডিং, ৰাইটিং এইকেইটা, আৰু লেংগুৱেজৰ এলিমেণ্টছ অফ লেংগুৱেজ, প্ৰিলিমিনাৰী কনচেপ্ট অফ লেংগুৱেজ ফাংচনছ, লাৰ্নিং একুইজিশ্যন, ভোকেবুলাৰী ডেভেলপমেণ্ট, ষ্ট্ৰাকচাৰ অফ চেণ্টেন্স, টিচিং লাৰ্নিং মেটেৰিয়েলছ ইন ইংলিছ, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনছিভ এছেছমেণ্ট, এছেছিং দ্য 4 স্কিলছ, লিচনিং, স্পিকিং, ৰিডিং, ৰাইটিং এটচেট্ৰা। আৰু মেথডত আছে এপ্ৰচেছ, মেথডছ, টিচিংছ এণ্ড টেকনিক্স এণ্ড ষ্ট্ৰেটেজি। গ্ৰামাৰ ছেকশ্যনত আছে পাৰ্টছ অফ স্পীচ, ইউজ অফ নাউন, এডজেক্টিভ, এডভাৰ্ব, জাম্বলড ৱৰ্ড, সেন্টেন্স, কাৰেক্ট ফৰ্ম অফ ভাৰ্ব, টেন্স, ভাৰ্ব, ফ্ৰেজেছ, আৰ্টিকেল, ডিটাৰমিনাৰ্ছ, সাইনোনিমছ আৰু এণ্টনিমছ, প্ৰিপজিশ্যনছ, পাংচুৱেশ্যন, কুৱেশ্যন পেটাৰ্ণ, WH কুৱেশ্যনছ, টেগ কুৱেশ্যনছ, সেন্টেন্স পেটাৰ্ণ, টাইপ অফ সেন্টেন্স, কণ্ট্ৰেক্টেড ফৰ্ম আৰু কানেক্টৰ্ছ, লিংকিং ৱৰ্ডছ। পিছত আহিছোঁ গণিতৰ বিষয়লৈ। মেথমেটিক্স, ইয়াৰ পৰা কি টপিকছ আহিব। নাম্বাৰছত আছে আপোনাৰ সংখ্যাত নেচাৰেল নাম্বাৰছ, স্বাভাৱিক সংখ্যা, হোল নাম্বাৰছ, পূৰ্ণ সংখ্যা, ইভেন নাম্বাৰছ, যুগ্ম সংখ্যা, অড নাম্বাৰছ, অযুগ্ম সংখ্যা, প্ৰাইম এণ্ড কম্পজিট নাম্বাৰছ, মৌলিক আৰু যৌগিক সংখ্যা, প্লেচ ভেলু ছিষ্টেম যোনটো স্থানাংক মান আছে এইটো, 4 ফাণ্ডামেণ্টেলছ অপাৰেশ্যনছ অন নাম্বাৰছ, সংখ্যাৰ যোনটো 4টা অপাৰেশ্যন আছে প্ৰাথমিক অপাৰেশ্যনছ,
এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন যোগ বিয়োগ আৰু পূৰণ হৰণ উৎপাদক আৰু গুণিতক প্ৰাইম ফেক্টৰ্ছ মৌলিক উৎপাদক লোৱেষ্ট কমন মাল্টিপলছ LCM বা লসাগু হাইয়েষ্ট কমন ফেক্টৰ্ছ HCF বা গহাউ স্কিপ কাউণ্টিং যোনটো এটা নাম্বাৰ এৰি আনটোত যাব লাগে গ্ৰুপ কাউণ্টিং কম্পেৰিজন তুলনা এচেণ্ডিং আৰু ডিচেণ্ডিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ এপ্লিকেশ্যন অফ নাম্বাৰছ ইন ৰিয়েল লাইফ সংখ্যাবিলাকৰ বাস্তৱিক জীৱনত ব্যৱহাৰিক প্ৰয়োগ ইউনিটাৰী মেথড এণ্ড এভাৰেজ ইয়াৰ পিছত আছে ফ্ৰেকশ্যন মানে ভগ্নাংশ কনচেপ্ট অফ ফ্ৰেকশ্যন টাইপছ অফ ফ্ৰেকশ্যন এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিজন অফ ফ্ৰেকশ্যন ডেচিমেল ফ্ৰেকশ্যন পাৰ্চেণ্টেজ এণ্ড দেয়াৰ ইউজেছ চ' ভগ্নাংশত আছে ভগ্নাংশৰ ধৰণ ভগ্নাংশৰ যোগ বিয়োগ ভগ্নাংশৰ পূৰণ ভগ্নাংশৰ হৰণ দশমিক ভগ্নাংশ ভগ্নাংশৰ শতাংশ আৰু সিহঁতৰ ব্যৱহাৰ ইয়াৰ পিছত আছে মানি কনচেপ্ট অফ মানি কনভাৰ্জন অফ ৰুপি টু পইচা এণ্ড ভাইচ ভাৰ্চা 4 অপাৰেশ্যনছ ইন ছলভিং প্ৰব্লেমছ ইনভলভিং মানি চিম্পল প্ৰব্লেমছ ইনভলভিং প্ৰফিট এণ্ড লছ জিঅ'মেট্ৰি আৰু মেনচুৰেশ্যনত আপোনাৰ জ্যামিতিৰ বিভিন্ন ধৰণৰ শ্বেপৰ বিষয়ে ধাৰণা ৰেখা ৰেখাংশ কোণৰ ধৰণ ত্ৰিভুজৰ ধৰণ চাৰ্কুল বৃত্ত লেন্থ পেৰিমিটাৰ এৰিয়া পৰিসীমা কালি আয়তন আদিৰ বিষয়ে জানিব লাগিব ডাটা হেণ্ডলিঙত আছে ইন্ট্ৰডাকশ্যন টু ডাটা ৰিপ্ৰেজেণ্টেশ্যন অফ ডাটা পিক্টোগ্ৰাফ বাৰ ডায়েগ্ৰাম পাই চাৰ্ট অফ ICT ইন টিচিং মেথমেটিক্স ICT মানে হৈছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি পৰিৱেশ বিজ্ঞানৰ বাবে কি কি চিলেবাছ চাব চিলড্ৰেন এনভাইৰনমেণ্ট নিয়াৰ এণ্ড ফাৰ নেচাৰেল এনভাইৰনমেণ্ট বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্ট ছ'চিয়েল এণ্ড মেন মেড এনভাইৰনমেণ্ট ছ'চিয়েল ইছ্যুজ এনভাইৰনমেণ্ট এণ্ড চাইল্ডছ নিড এয়াৰ ৱাটাৰ ছইল ফুড প্লাণ্টছ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট ইয়াৰ ভিতৰত ফ্ল'ৰা ফাউনা এইবিলাক চাব আৰু যিবিলাক ডিজাষ্টাৰ মেনেজমেণ্ট আছে এইটো চাব আৰু পলিউশ্যনবিলাক এয়াৰ পলিউশ্যন ৱাটাৰ পলিউশ্যন ইয়াৰ ইম্পেক্ট আৰু পেডাগজি থাকিব এনভাইৰনমেণ্টেল ছায়েন্সৰ যোনটো পেডাগজি আৰু ইয়াৰ লগতে ICT ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজিৰ যোনটো ব্যৱহাৰ আছে পৰিৱেশ বিজ্ঞানত এইটো চাব চ' ধন্যবাদ বন্ধুসকল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক যাতে তেখেতসকলেও প্ৰিপাৰেশ্যন কৰিব পাৰে এই চিলেবাছ চাই পেলাই চ' আজিলৈ ইমানেই পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত